মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ দি গৈ থাকিম। য'তে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়া আৰম্ভ কৰিম। হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰি 33 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক, কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। তাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব। এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব, যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰোঁ। তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব। যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম, কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰোঁ, আমাৰ শালখনত ব্যৱহাৰ কৰোঁ, গাহৰি পালন কৰোঁ, মুৰ্গী পালন কৰোঁ, তেতিয়াহ'লে আমি আৰু 25,000 টকা লাভ কৰিম। দুধনৈতো দিন এটা ল'লে, পশ্চিমতো দিন এটা ল'লে, পূবতো দিন এটা ল'লে মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম। শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব। এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব, যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰোঁ। তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব। যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম, কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰোঁ, আমাৰ শালখনত ব্যৱহাৰ কৰোঁ, গাহৰি পালন কৰোঁ, মুৰ্গী পালন কৰোঁ, তেতিয়াহ'লে আমি আৰু 25,000 টকা লাভ কৰিম। অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে, তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু, হয়নে নহয়? অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে, হয়নে? মইতো বিচাৰোঁ যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক, যাতে মাটি দখল কৰিবৰ কোনো নাহে, হয়নে? গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, জিঅ' টেগিং, মহিলাৰ উদ্যমিতা আঁচনি, ইলেক্ট্ৰিচিটিৰ দাম কম কৰা, কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া, এই কামবিলাক কোনেও